হেল্ল' এভৰিৱান, গুড ইভিনিং আৰু সকলোকে মোৰ ফালৰ পৰা কঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই আহিলোঁ ধান চাবলৈ। আৰু এফালে আমাৰ ধান ধুনীয়াকৈ ওলালে। আপোনালোকৰ ওলাইছেনে নাই ওলোৱা জনাব দেই। আমাৰ ইয়াত এবাৰ বহুত ধান ভাল হৈছে মানে। চাওক কিমান ধুনীয়া ধান। আমাৰ ইয়াত পূৰা ধান ভাল হৈছে। আৰু মই এতিয়া অকলে যাবই নোৱাৰিম চাগে, ইয়াৰ পৰাই ঘূৰিব লাগিব। যিহেতু ইমানখিনি হাবি জংঘলৰ মাজৰ পৰা মই অকলে যোৱাটো অসম্ভৱ। আৰু মানে জোক বোলা বস্তুটো মোক বহুত ভাল পায়, সেইকাৰণে মানে এটা জোক ওলাইছিলেই আৰু ফটো একপি মাৰোঁতেই। আৰু আপোনালোকক দেখুৱাবলৈ মানে মই জোকটো বিচাৰিছিলোঁগৈ, কিন্তু বিচাৰি নাপালোঁ। মানে সেইটো সময়ত ভিডিঅ' কৰি থকা নাই হ'লে ইমান মানে মগজটো কি ঘোলা হৈ গ'ল। মানে মই জোক দেখিলে পগলা হৈ যাওঁ মানে। আৰু মানে ভিডিঅ' কৰি থাকিবলৈ পাহৰিয়ে থাকিলোঁ। আৰু একদম মানে ভৰিতে চুমা খাই গুচি গ'লগৈ জোকজনী। আৰু এইফালে সন্ধিয়া হোৱাৰ লগে লগে ভঁৰালৰ ভিতৰৰ নিয়মখিনি কৰি থকা হৈছে। আৰু কি লাগে এয়া চাওক, আপং এবাতি লৈছে আৰু পানী এবাতি, তাৰপিছত ফণি এখন, মণি এডাল, কাণফুলি এযোৰ, সেন্দুৰৰ টেমা এটা, আৰ্চি, তেনেকৈ ধূপ চাকি জ্বলাই। আৰু বিশেষকৈ কুকুৰা দুটা লাগে, আৰু এয়া এটা মতা আৰু এটা মাইকী। আৰু ইয়াতে মানে ভঁৰালৰ ভিতৰতে গোটেই ৰাতি বান্ধি থ'ব। আৰু কাইলৈ মানে এইটো পিঠাগুড়ি চব্জিৰ লগত মানে কাইলৈ খাম আৰু আমি সকলোৱে। ভঁৰালৰ আগফালেও এয়া কল এআখি আৰু চাকি ধূপ জ্বলাই ল'লোঁ। তুলসী গছৰ তলতো এয়া কল এআখি আৰু তামোল পাণ এযোৰ দি এনেকৈ চাকি জ্বলালোঁ।